তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজি মিনি ব্লগত আপোনালোকক গোটেইকেইজনক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম এই আমাৰ ৱালবিলাক চব ভাঙি চব চুৰ মাৰ শেষ। ইফালেদি গৰু সোমাই, ইফালেদি ছাগলী সোমাই, অৱস্থা নাই চাৰিওপাশে। তাৰ কাৰণত মই আজি দা লৈ ওলাইছোঁ বাঁহ কাটিবলৈ। মই এতিয়া বাঁহ কাটিব যাম, কাৰণ মই বাহিৰত আছিল, কাম কৰিবই সময় নাপায়। এতিয়া বৰ্তমান ফ্ৰী আছে, তাৰ কাৰণত মই এইবিলাকে কাম কৰোঁ বুলি ভাবিছোঁ। এই চাওক, গোটাই ভাঙি শেষ। তো আপোনালোকে চাই থাকিব, মই এতিয়া বাঁহ কাটিব গৈ আছোঁ। কি বাঁহ কয় আপোনালোকে কমেণ্ট কৰি জনাব। এই বাঁহবিলাকক কি কয় আপোনালোকে? আমি কৈ ৱাবক। এইটো দি বেৰা বান্ধিব ভাল লাগে। এটা আছে তাৰাই বাঁহ, এই তাৰাই বাঁহতকৈ এইটো শক্ত আছে। তাৰ কাৰণত মই এই বাঁহটো কাটিব আহিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কি বাঁহ কয় এইটো। এইবিলাক চাফা কৰি ল'ব লাগিব। তো বাঁহ কাটি আনিল, বেৰা বনাই আছে। এইটো এটা কেনেকুৱা লাগিল আপোনালোকে ক'ব। গোটাই বেৰা ভাঙি চাঙি শেষ, অৱস্থা নাই, চুৰমাৰ। এইটো কাৰণত নতুন বেৰা লগাম বুলি বনাই আছে। মই কেইদিনৰ পৰা এইবিলাক কাম কৰি আছে। বাঁহৰ বেৰা বান্ধি আছে। ইয়াতে এইবিলাক 9টামান বনোৱা হৈছে, আৰু এইবিলাক ফাল্টি কৰি থোৱা হৈছে। এইবিলাক বাঁহ ইফালে বেৰাবিলাক গোটাই ভাঙি চুৰমাৰ হৈ গ'ল। এতিয়া বতাহ বৰষুণ এই সময়ত গোটাইখিনি ভাঙি চুৰমাৰ শেষ হ'ল। বহুত কাম বাকী আছে। আপোনালোকক দেখুৱাম মই দৃশ্যবিলাক। কেইদিনৰ পৰা কৰি আছে, কাৰণ ইফালে কাম কৰি টাইমটো নামিলে। এইটো ইফালে পুৰা বান্ধি শেষ হ'ল। আপোনালোকে যদি এনেকুৱা বনাব বিচাৰে, তেতিয়াহ'লে কেনেকুৱা বনাব লাগে মই দেখুৱাই দিম। আপোনালোকে মোৰ এটা বেলেগ ভিডিঅ'ত চাব পাৰিব কেনেকুৱা বনাব লাগে। কিছুমানে নাজানে হয়তো, যিবিলাকে নাজানে ঘৰত যদি বাঁহ আছে আপোনালোকে নিজে কৰিব পাব। এইটো ইফালে গোটাই পুৰা ঠিক ঠাক হ'ল, ইফালে বাকী আছে। এইফালে কেইটামান শাক চব্জি ৰুই থৈছে, তাৰমানে বেৰাবিলাক না দিলে গৰু আহি খাই শেষ কৰি দিয়ে। লেচেৰা লগাই থৈছে কেইটামান। এইটো কচু কেইটামান লগাই থৈছে। তাৰপিছত এইফালে তিতা কেৰেলা, এইটো জলকীয়া, বহুত জ্বলা লাগে। এই জলকীয়াটো বেলেগ জাত, বগা বগাকে ফল হয়। এইটো ফলটো সৰু সৰু হৈ আছে, ডাঙৰ হোৱা নাই। এইফালে বেৰাবিলাক গোটাই ভাঙি শেষ। এইটো বনাব লাগিব। ইফালেও মোটামুটি আৰু কেইটামান লাগিব। ইয়াতে টোটাল 9টা বান্ধি থোৱা হ'ল। এতিয়া ফিটিং কৰিব লাগে, কাৰণ আমি নথকা মানুহবিলাকে ক'ত আৰু ইটাৰ বেৰা দিব পাব, এইবিলাকে দিব লাগিব। তো অতি সহজে আপোনালোকে বনাব পাৰিব এনেকুৱা বেৰা।
বাঁহৰ বেৰা। এইটো বনোৱাৰ কাৰণে এনেকুৱা আপোনালোকে বনাব লাগিব ফাৰ্ষ্টত প্ৰথমতে। তাৰপিছত এনেকুৱা অলপ খাটাকি কাটি ল'ব লাগিব। এইটো হ'ল ইয়াত এটা আছে ভিতৰত, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, 5টা দিব লাগে, 5টা। আৰু যদি অলপ লং সাইজ হয়, লম্বা সাইজ হয়, তেতিয়াহ'লে আপুনি 7টা দিব পাৰিব। আৰু নহ'লে 3টা। যদি এনেকুৱা খাটাকি আপুনি বনাব বিচাৰে অকল শাক চব্জিৰ কাৰণে, তেতিয়াহ'লে আপুনি 3টা দিলেও হ'ব। তাৰপিছত এনেকুৱা বান্ধি দিলে মজবুত হয়। এতিয়া কোনো হৰি নাযায়, পুৰি নাযাব। আৰু এনেকুৱা বনাব, মই দেখুৱাই দিম আপোনালোকক কেনেকুৱা বনাব লাগে। তো ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কৰিব। আৰু কোনে ফ'ল' কৰা নাই ফ'ল' কৰি দিব। তো এইখিনিয়ে, এইবিলাক বেঙেনা লগাই থৈছিল, ফল হোৱা নাই। তাৰপিছত এইফালে গোটাই ধাঙা শাক, আপোনালোকে কি কয়, আমি ধাঙা শাক বুলি কয়। এইফালে বেঙেনা, এইফালে কেইটামান শাক চব্জি ৰুই থৈছিল, এতিয়ালৈকে হোৱা নাই। এতিয়া বৰষুণ দিছে, হ'ব লাহে লাহে। এইফালেও লগাই থৈছে।